নমস্কাৰ বন্ধু বান্ধৱীসকল, আদৰ্শ পাঠশালা চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক কোৱা মতে সমাজ বিজ্ঞানৰ মডেল কুৱেশ্যন পেপাৰ অথবা প্ৰেক্টিছ ছেট নম্বৰ 1টো লৈ আনিছোঁ। মই যোৱাকালি তোমালোকক অসমীয়াৰ প্ৰেক্টিছ ছেটটো লৈ আনিছিলোঁ, যাৰ লিংকটো মই এই ভিডিঅ'টোত দি দিম, তোমালোকে চেক আউট কৰি ল'বা। আজি আমি সমাজ বিজ্ঞানৰ প্ৰেক্টিছ ছেটটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। এনেকুৱা ধৰণৰ আৰু প্ৰেক্টিছ ছেটসমূহ তোমালোকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, তো মই প্ৰেক্টিছ ছেটটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। 45টা MCQ আছে, যেনেকৈ তোমালোকৰ এক্সাম ফৰ্মেটত আহিব। তোমালোকে চোৱা, মোৰ ষ্টুডেণ্টসকলে অলপ কলমেৰে লিখি পেলাই বস্তুটো অলপ লেতেৰা কৰি দিছে, সেইবাবে সেইটো তোমালোকে মাইণ্ড কৰি নল'বা। নিজৰ পঢ়া শুনাটোত নিজৰ কুৱেশ্যনবিলাকত ধ্যান দি যাবা। প্ৰথম কুৱেশ্যনটো চোৱা তোমালোকে, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 15 জুলাই, 16 আগষ্ট, 16 অক্টোবৰ, 14 নৱেম্বৰ। এনচাৰকেইটা তোমালোকে নিজে নিজৰ পেপাৰত কৰি ল'বা। প্ৰেক্টিছ ছেট হয়, প্ৰেক্টিছ কৰিবা তোমালোকে, ঠিক আছে? ইয়াৰ পৰা কমন আহি যাব পাৰে, তোমালোকে চাই ল'বা আৰু কিমান পাবা মোক কমেণ্টত জনাবা। নিজে প্ৰেক্টিছ কৰিবা, নিজে বহি ওলাই পেলাই। ছেকেণ্ড কুৱেশ্যনটো চোৱা, মুছলিম লীগ গঠনৰ সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন, লৰ্ড মিণ্টো, লৰ্ড কৰ্ণৱালিছ বা অপশ্যন ডিটো হৈছে লৰ্ড ৰিপন। তোমালোকে ইয়াৰ উত্তৰটো নিজৰ বহীত লিখি ল'বা। আৰু লগতে চোৱা, এনেকুৱা প্ৰেক্টিছ ছেটসমূহ মই তোমালোকক দি থাকিম, সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তলৰ উল্লেখ কৰা কোনটো উক্তি শুদ্ধ? ষ্টেটমেণ্ট টাইপ কুৱেশ্যনবিলাক তোমালোকক আহিবই, তোমালোকে ভালদৰে চাব লাগে। যেনে ইয়াত আছে, ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংসা আন্দোলন আৰম্ভ কৰিছিল। বিটো হৈছে, খিলাফত আন্দোলন ভাৰতৰ মুছলমানসকলৰ অধিকাৰ লাভৰ বাবে হৈছিল। খিলাফত আন্দোলন ভাৰতৰ মুছলমানসকলৰ অধিকাৰ লাভৰ বাবে হৈছিল। চিটো চোৱা, জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। অপশ্যন ডিটো হৈছে, চাইমন কমিশ্যন ভাৰতলৈ আহিছিল 1928 চনত। তোমালোকে ইয়াৰ ভিতৰত কোনটো উক্তি শুদ্ধ নহয়? তোমালোকে ষ্টেটমেণ্ট টাইপ কুৱেশ্যন সুধিলে তোমালোকে প্ৰশ্নটো ভালদৰে চাবা যে শুদ্ধ সুধিছে নে অশুদ্ধ সুধিছে, কোনটো সুধিছে তোমালোকে ভালদৰে এইটো কুৱেশ্যন চাই ল'বা। সেইবাবে ইয়াত সুধিছে কোনটো উক্তি শুদ্ধ নহয়। এইটো 4টা ষ্টেটমেণ্টৰ পৰা কোনটো উক্তিটো শুদ্ধ নহয় তোমালোকে এইটো জানি থবা। আহা নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন চোৱা, দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1913 চনত, 1923 চনত, 1931 চনত, 1933 চনত। তোমালোকে এনচাৰটো কৰি ল'বা। 5 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰশ্যন বা ৰিজন, এ বা আৰ। তোমালোকে এই কুৱেশ্যনটো ভালদৰে পঢ়িবা। গান্ধী আৰউইন চুক্তিৰ ফলতে আইন অমান্য আন্দোলনৰ প্ৰত্যাহাৰ হৈছিল। ৰিজনটো চোৱা, ভাইচৰয় আৰউইনে গান্ধীজীৰ সকলো দাবী মানি লৈছিল। ইয়াৰ ভিতৰত ওপৰত উক্তি দুটাৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বিকল্পটো কোনটো হ'ব? তোমালোকে ABCD পঢ়ি ল'বা আৰু কোনটো হয় তোমালোকে সেইটো কৰিবা। নেক্সট প্ৰশ্নটো চোৱা, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? অপশ্যনকেইটা চোৱা, মধু মল্লিক, মিল্ক চাহেব, মহিৰাম মুক্তিয়াৰ, গুমধৰ কোঁৱৰ। এনচাৰকেইটা তোমালোকে কৰিবা। ছেকেণ্ডটো চোৱা, তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্প বাছি উলিওৱা। এফালে আছে তোমালোকৰ লেফটেনেণ্ট ছিংগাৰ, উকিয়াং নবা, টিকেন্দ্ৰজিৎ, দাসুৰাম চৌধুৰী, আনফালে আছে বিদ্ৰোহ। এইটো কোনটো বিদ্ৰোহৰ লগত কোনটো তোমালোকৰ ব্যক্তি জড়িত হৈ আছে সেইটো তোমালোকে মেচিং কৰিব লাগে ইয়াত, সেইটো তোমালোকে ভালদৰে চাই ল'বা। সেইকাৰণে তোমালোকে এইবিলাক কুৱেশ্যনৰ উত্তৰ দিবলৈ তোমালোকে এই বিদ্ৰোহবিলাক ভালদৰে পঢ়িব লাগে। মই সিদিনা তোমালোকক ইম্পৰ্টেণ্ট কমন দেখুৱাওঁতে তোমালোকক কৈছিলোঁ যে এই বিদ্ৰোহকেইটা তোমালোকে নাকচ নকৰিবা, এই বিদ্ৰোহৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা। চোৱা, প্ৰশ্নও আহি যায় কেতিয়াবা। MCQ কেইটা তোমালোকে ভালদৰে কৰি ল'বা। নেক্সট আছে, 1957 চনৰ বিদ্ৰোহৰ পিছত অসমৰ কামৰূপ, দলং আৰু নগাঁৱত ব্ৰিটিছ চৰকাৰে কি কৰ আৰোপ কৰিছিল? টিকট কৰ, আয়কৰ, আবকাৰী কৰ, গ্ৰেজিং কৰ। পাঠটো পঢ়িলে তোমালোকে ইয়াৰ উত্তৰ ভালদৰে কৰি ল'ব পাৰিবা। নেক্সট কুৱেশ্যনটো চোৱা, তলৰ কোন দুজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত পৰে? কোন দুজন ব্যক্তি ত্ৰিমূৰ্তিৰ ভিতৰত পৰে? অপশ্যনকেইটা চোৱা, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, হেমচন্দ্ৰ গোস্বামী। তোমালোকে কোনটো অপশ্যন শুদ্ধ হ'ব ভালদৰে কৰি ল'বা। অপশ্যনকেইটা চোৱা তোমালোকে নেক্সট কুৱেশ্যনৰ, তলৰ কোনটো আছাম এছ'চিয়েশ্যনে কৰা কাম নাছিল? 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা, পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত
চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিক দাবী উত্থাপন কৰিছিল। ডি শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ যত্ন কৰা। উত্তৰটো লিখিবা তোমালোকে। নেক্সট প্ৰশ্নটো হোৱা উত্তৰ পূব ভাৰতৰ প্ৰথমখন বৃত্তিমুখী বিশ্ববিদ্যালয় হৈছে অসমৰ পশু চিকিৎসা মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়। উত্তৰটো কৰিবা। নেক্সট তোমালোকে চোৱা কপাহৰ পৰা সূতা উলিওৱা কাপোৰ বোৱা কৌশল তলৰ কোনটো নৃগোষ্ঠীয়ে ঘোষণা কৰিছিল? অপশ্যনকেইটা চাই ল'বা, তোমালোকে শুদ্ধ উত্তৰটো লিখিবা। আৰু এনেকুৱা ধৰণৰ আৰু তোমালোকে প্ৰেক্টিচ ছেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চোৱা। যেতিয়া মই তোমালোকক কমন কুৱেশ্যনবিলাকৰ এটা ছিৰিজ বনাইছিলোঁ তেতিয়া মই তোমালোকক কৈছিলোঁ যে যিবিলাক নৃত্য আছে কোনটো ৰাজ্যৰ হয় তোমালোকে ভালদৰে চাই ল'বা। সেইটোৱে তোমালোকক ইয়াক মিলাবলৈ দিছে, তোমালোকে এইবিলাক ভালদৰে মেচিং কৰি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা। ওপৰৰ চিত্ৰখনত দেখুওৱা মিজো নৃত্যটিক কি নামেৰে জনা যায়? ইয়াত এটা নৃত্য দিয়া গৈছে, সেইটো ক'ৰ নৃত্য হয় বা সেইটো নৃত্য কি বুলি কোৱা হয় তোমালোকে এইটো ভালদৰে লিখি ল'বা। অপশ্যনকেইটা চেৰাও, চপচৰ কোট, চাদ নংগ্ৰাম, চাংল। তোমালোকে লিখি ল'বা অপশ্যনটো কি হ'ব শুদ্ধ উত্তৰটো। ভট্টদেৱে ৰচনা কৰা গ্ৰন্থখন হৈছে ৰাম বিজয়, কথাগীতা, সতী-বেউলা, পদ্যগীতা। কোনটো শুদ্ধ হ'ব লিখি ল'বা। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে। অনুপৰ দেউতাকে ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা চাহপাত সংগ্ৰহ কৰি চাহ নিৰ্মাণৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হৈছে। তেওঁৰ উপাৰ্জনৰ পথটো মানুহৰ অৰ্থনৈতিক বৃত্তিৰ কোনটো ভাগত পৰে? প্ৰথম বৃত্তি, দ্বিতীয়, তৃতীয়, চতুৰ্থ। মই তোমালোকক কৈছিলোঁ এই বৃত্তিবিলাক তোমালোকে প্ৰথম, দ্বিতীয়, চতুৰ্থ তোমালোকে ভালদৰে চাই ল'বা। কুৱেশ্যন আহিলে তোমালোকে এইটো পাঠটো পঢ়ি পেলাই ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব চাই ল'বা। নেক্সট তোমালোকে চোৱা তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়? 4টা অপশ্যন দিয়া হৈছে, কোনটো ব্যক্তিগত সম্পদ নহয় তোমালোকে লিখি ল'বা। প্ৰশ্নটো চোৱা বেলেগটো। পৰিৱেশ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত গঢ় লৈ উঠা আন্তঃৰাষ্ট্ৰীয় সংগঠনটো কি? পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ, বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা আৰু নেক্সট অপশ্যনটো হৈছে ৱাইল্ড লাইফ ষ্টাৰ্ট অফ ইণ্ডিয়া। তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো লিখি ল'বা। 19 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোন কেইটা আঞ্চলিক সমস্যাৰ উদাহৰণ? অপশ্যনকেইটা 4টা দিয়া গৈছে, তোমালোকে কোনটো আঞ্চলিক সমস্যাৰ উদাহৰণ হয় তোমালোকে লিখি ল'বা। তোমালোকক এইটো মই প্ৰেক্টিচ ছেটসমূহ দি দিছোঁ, তোমালোকে ইয়াৰ এনচাৰকেইটা নিজে কৰিবা। কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে প্ৰথমে নিজে কৰি ল'বা কিতাপ নোচোৱাকৈ, তাৰ পৰা তোমালোকে কিতাপ উলিয়াই পেলাই কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে তোমালোকে নিজে চাই ল'বা। বা নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিও তোমালোকে কোনে কিমান শুদ্ধ উত্তৰ কৰিব পাৰিছে তেনেকুৱা কৰিলেও তোমালোকৰ পঢ়াৰ প্ৰতি বেছি মনোযোগ যাব আৰু তোমালোকৰ ৰিজাল্টসমূহ ভাল হ'ব। 20 নম্বৰ কুৱেশ্যনটো চোৱা। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল? অপশ্যনকেইটা চোৱা 4টা দিয়া হৈছে, কোনটো শুদ্ধ হয় লিখিবা। আৰু চোৱা তোমালোকক কেইবাটাও MCQ দিয়া গৈছে। 21 নম্বৰৰ চোৱা এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? অপশ্যনকেইটা চোৱা উত্তৰটো লিখিবা। 22 নম্বৰটো ক অংশৰ লগত খ অংশটো তোমালোকক মিলাবলৈ দিয়া হৈছে। দেশ দিয়া হৈছে আৰু কেইটামান দেশৰ ৰাজধানী দিয়া হৈছে, সেইটো তোমালোকে মেচ কৰি ল'বা। গড় গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি মহাসাগৰ কেইখন শুদ্ধ ক্ৰমটো বাছি উলিওৱা। তোমালোকে ইয়াত শুদ্ধ উত্তৰটো কোনটো দিয়া চি নম্বৰ যেনেকৈ মোৰ ষ্টুডেণ্টে তোমালোকক ইয়াত ঠিক কৰিছে সেইটো তোমালোকে নাচাবা, নিজে কৰিবলৈ চেষ্টা কৰা, নিজৰ জ্ঞানৰ ওপৰত তোমালোকে বিশ্বাস ৰাখিবা। 24 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। 2011 চনৰ তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে? তোমালোকে ইয়াৰ অপশ্যনকেইটা দিয়া হৈছে ধুবুৰী, কামৰূপ, নগাঁও, বঙাইগাঁও। কোনটো শুদ্ধ হ'ব তোমালোকে লিখিবা। যদি তোমালোকক আৰু এনেকুৱা ধৰণৰ প্ৰেক্টিচ ছেটসমূহ লাগে তেন্তে তোমালোকে কমেণ্ট কৰিবা নেক্সট বুলি। ইয়াত চোৱা জনসংখ্যা ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো তোমালোকে কমেণ্ট কৰি জনাবা কোনটো হয়। নেক্সট কুৱেশ্যনটো চোৱা 26 নম্বৰৰ। 2011 চনৰ জনসংখ্যাৰ ঘনত্ব তথ্য অনুসৰি তলত দিয়া অসমৰ জিলা কেইখনৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা। ঘনত্ব অনুসৰি তোমালোকে জিলা কেইখন বাছি উলিয়াব লাগে। 1 লাইন টাইপ কুৱেশ্যন আছে, এইবিলাক MCQ তোমালোকে নিজে কৰি ল'বা, কিয়নো ভিডিঅ' বেছি দীঘল হ'লেও বেছি ভাল নহ'ব। সেইকাৰণে তোমালোকে 27, 28, 29, 30 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে ইয়াত চাই পেলাই লিখি পেলাবা। কোনো ডাঙৰ কুৱেশ্যন নাই, যিবিলাক তোমালোকে ৰেগুলাৰলি পঢ়ি আছা সেইবিলাকে প্ৰশ্ন আছে ইয়াত। নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া আমি। ইয়াত তোমালোকে 31, 32, 33 নম্বৰ কুৱেশ্যনকেইটা চাই লোৱা। যেনে তোমালোকে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰথম ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা। বা 33 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ লগত জড়িত চুক্তি নহয়? এইকেইটা কুৱেশ্যন কৰি ল'বা।
আৰু নেক্সট তোমালোকে 34 নম্বৰ কুৱেশ্যনটো চোৱা অৰ্গেনাইজেশ্যন আৰু ইয়াৰ মুখ্য কাৰ্যালয়সমূহ ক'ত আছে তোমালোকে এইবিলাক ভালদৰে জানি থ'ব লাগে ইয়াত কুৱেশ্যন আহিছে এইবিলাক তোমালোকে ভালদৰে কৰি ল'বা এইটো তোমালোকৰ ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট চোৱা তোমালোকে 35 36 37 নম্বৰ কুৱেশ্যনকেইটা তোমালোকে ইয়াত কৰি ল'বা মই ভিডিঅ'টো লং কৰিব বিচৰা নাই সেইবাবে তোমালোকক শ্বৰ্টকৈ দেখুৱাইছোঁ তোমালোকে এইকেইটা কুৱেশ্যন নোট ডাউন কৰি পেলাই ইয়াৰ শুদ্ধ উত্তৰটো নোট ডাউন কৰি ল'বা নিজৰ বহীত নেক্সট কুৱেশ্যন চোৱা তলৰ দিয়া কোনটো বেংক 1770 চনত ভাৰতত প্ৰথম প্ৰতিষ্ঠা হৈছিল বা চিফডিৰ মুখ্য কাৰ্যালয় ক'ত আছে বা যি বেংকে কৃষক কাৰিকৰ উদ্যোগপতি ধৰি সমাজৰ সকলোকে ঋণৰ যোগান ধৰে বা নেক্সট কুৱেশ্যনটো চোৱা এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল জাতীয় আয় ব্যক্তিগত আয় জনমূৰি আয় সামূহিক আয় এইকেইটা কুৱেশ্যনবিলাক চোৱা আৰু ইয়াৰ অপশ্যনটো চাই পেলাই তোমালোকে কোনটো শুদ্ধ হয় লিখি ল'বা ভালদৰে নেক্সট তোমালোকক কি বিষয়ৰ প্ৰেক্টিছ ছেট লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই নিশ্চয় তোমালোকক প্ৰভাইড কৰিম নেক্সট তোমালোকে চোৱা 42 নম্বৰ কুৱেশ্যনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা লক্ষ্যসমূহৰ ভিতৰত তলত উল্লেখ কৰা কোনকেইটা পৰে অপশ্যনকেইটা চাই ল'বা আৰু কোনটো হয় তোমালোকে লিখি ল'বা নীতি আয়োগৰ প্ৰথম বৈঠকখন ক'ত অনুষ্ঠিত হৈছিল বা প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল চাৰিটা অপশ্যন দিয়া গৈছে কোনটো শুদ্ধ হয় তোমালোকে লিখি ল'বা তো এই কুৱেশ্যনসমূহ তোমালোকক প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে সেইবাবে মই উত্তৰখিনি কৰা নাই প্ৰেক্টিছ কৰি যাবা তোমালোকে কোনে কিমান পঢ়িছা ইয়াতে গম পাই যাবা যে কিমান পাব পাৰা তোমালোকে যদি তোমালোকক অহাকালি এইবিলাক কুৱেশ্যন আহে তোমালোকে কিমান পোৱা সেইবাবে তোমালোকক এই প্ৰেক্টিছ ছেটসমূহ দিয়া হৈছে 44 আৰু 45 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা আৰু নিজে কৰিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা এতিয়া লং কুৱেশ্যন আহি গ'ল তোমালোকৰ যে তোমালোকে চাব লাগে প্ৰথম কুৱেশ্যনটো চোৱা বংগ বিভাজনৰ প্ৰতিবাদত স্বদেশী আন্দোলন কেনেদৰে গঢ়ি উঠিছিল আলোচনা কৰা 4 নম্বৰৰ কাৰণে আহিব নাইবা তোমালোকে চাব পাৰা নেক্সট কুৱেশ্যনটো যেটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছে বংগ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল আৰু চোৱা তোমালোকক 4 নম্বৰৰ কুৱেশ্যন কেইবাটাও দিয়া হৈছে তোমালোকে মন কৰিবলগীয়া কুৱেশ্যনবিলাক চোৱা মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ কাৰ্যসমূহ কি আছিল কি অৱস্থাৰ পৰিপ্ৰেক্ষিতত এই আন্দোলন স্থগিত কৰিব লগা হৈছিল এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা নাইবাতো তোমালোকে ভালদৰে চাই ল'বা আৰু উত্তৰ কৰিবলৈ চেষ্টা কৰিবা মহাত্মা গান্ধী আৰু আইন অমান্য আন্দোলনৰ বিষয়ে সুধিছে কুৱেশ্যনটো 46 নম্বৰ কুৱেশ্যনটো 48 নম্বৰ কুৱেশ্যনটো চোৱা অসমত চিপাহী বিদ্ৰোহ বিফল হ'লেও ইয়াৰ শক্তিশালী প্ৰভাৱে অসমৰ জনসাধাৰণক ব্ৰিটিছ শোষণৰ বিৰুদ্ধে থিয় দিয়াত কেনেদৰে সহায় কৰিছিল তোমালোকে চোৱা কুৱেশ্যনবিলাক এটা ধুনীয়া লেভেলত দিয়া হৈছে সেইবাবে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে বেষ্ট কুৱেশ্যন পেপাৰ হয় এইবিলাক সেইবাবে তোমালোকে এনেকুৱা আৰু প্ৰেক্টিছ ছেটসমূহ পাই থাকিবা সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা নেক্সট তোমালোকে চোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ গুৰুত্ব আলোচনা কৰা এই কুৱেশ্যনো আহিছে তোমালোকে পথৰুঘাট নহ'লে ফুলগুৰি ধাবা এইকেইটা বিদ্ৰোহৰো তোমালোকে ভালদৰে চাব লাগিব নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনবিলাক চোৱা এফালৰ পৰা তোমালোকে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা তোমালোকে 5 নম্বৰৰ কাৰণে ইয়াৰ উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা লগতে স্বদেশী আন্দোলনৰ প্ৰভাৱে অসমত কিদৰে অসমত পৰিছিল আৰু অসমত এই আন্দোলনৰ পৰা জনসাধাৰণক আঁতৰাবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছিল তোমালোকে এই বিটাকৰ উত্তৰবিলাক ভালদৰে কৰিবলৈ চেষ্টা কৰিবা নেক্সট তোমালোকে চোৱা অসমৰ চিত্ৰকলাৰ সম্পৰ্কত চমুকৈ লিখা 3 নম্বৰৰ কাৰণে আহিছে লিখিবলৈ চেষ্টা কৰিবা অসমৰ লোক সংস্কৃতিত এটা আৱাস দিয়া তোমালোকে ইয়াৰ ওপৰৰ কুৱেশ্যনটো যেটো আছে অসমৰ চিত্ৰকলা এই কুৱেশ্যনটো তোমালোকে বহুত ইম্পৰ্টেণ্ট যেন লাগে মোক সেকেন্ড তোমালোকে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত তোমাৰ মতামত ব্যাখ্যা কৰা 4 নম্বৰৰ কাৰণে এইটো কুৱেশ্যন দিয়া হৈছে তোমালোকে ভালদৰে লিখিবা এইটো সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা লিখা বা সেম প্যাটাৰ্ণ তোমালোকক সম্পদৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা এই কুৱেশ্যনটো তোমালোকক দি দিব পাৰে তোমালোকে সেইবাবে তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰি ল'বা আৰু কুৱেশ্যনবিলাক চোৱা লং কুৱেশ্যন কেইবাটাও দিয়া হৈছে তোমালোকক মৰুকৰণ কাক বোলে মৰুকৰণ ৰোধ কৰিবলৈ ল'ব পৰা ব্যৱস্থা গোলকীয় উত্তাপ বৃদ্ধিয়ে পৰিৱেশত কেনেদৰে প্ৰভাৱ পেলাইছে তোমালোকৰ প্ৰেক্টিছৰ কাৰণে বহুত ধুনীয়া কুৱেশ্যনবিলাক তোমালোকক ইয়াত দিয়া হৈছে সেইবাবে তোমালোকে এইবিলাক চাই পেলাই নিজে প্ৰেক্টিছ কৰি ল'বা পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা অসমৰ জনসংখ্যা বিতৰণ আৰু বৃদ্ধি সম্পৰ্কে আলোচনা কৰা নাইবা অসমৰ প্ৰাকৃতিক সম্পদৰ সংকটৰ প্ৰধান কাৰণসমূহ কেনেধৰণৰ এইবিলাক তোমালোকে প্ৰেক্টিছ কৰি ল'বা এইবিলাক কুৱেশ্যনৰ পৰা আহিব পাৰে তোমালোকে জানা এইবিলাক প্ৰেক্টিছ ছেট হয় তোমালোকক মই আৰু প্ৰভাইড কৰি থাকিম আৰু যদি প্ৰেক্টিছ ছেটসমূহ লাগে তোমালোকক তেন্তে নেক্সট তোমালোকে বুলি কমেণ্ট কৰিবা
চ' আজিলৈ ইমানে তোমালোকে নিজৰ পঢ়া শুনা ভালদৰে কৰিবা সেলফ ষ্টাডিসমূহ ভালদৰে কৰিবা প্ৰিভিয়াছ ইয়াৰ যিমান কুৱেশ্যনবিলাক পোৱা তোমালোকে সেইবোৰৰ পৰা প্ৰেক্টিছ কৰি যাবা আৰু মই তোমালোকক কেনেকুৱা ধৰণৰ প্ৰেক্টিছ বা মডেল পেপাৰসমূহ তোমালোকক দি যাম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ